হেল্ল' এছপিৰেণ্ট সকলোকে জব মাষ্টাৰ আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি আমি আলোচনা কৰিম IDFC বেংকে নতুনকৈ ওলোৱা সিহঁতৰ আণ্ডাৰত 650+ পোষ্টৰ বিষয়ে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। IDFC বেংকে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ 650টা পদ মুকলি কৰিছে, যাৰ লাষ্ট ডেট হৈছে 12 মাৰ্চ 2025। জবৰ মানে পোষ্টৰ ৰেংক হৈছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড O। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট ফ্ৰম এনি ডিচিপ্লিন ফ্ৰম এ ইউনিভাৰ্চিটি। টোটেল পোষ্ট হৈছে 650টা। ৰিজাৰ্ভেশ্যন আছে, আনৰিজাৰ্ভ কেটেগৰী আনৰিজাৰ্ভ হৈ আছে 260টা, SC বাবে 100টা, ST বাবে 54টা, EWS বাবে 65টা, OBC বাবে 171টা ৰিজাৰ্ভ হৈ আছে। আদাৰ ক্ৰাইটেৰিয়া বিচাৰিছে, এজ লিমিট বিচাৰিছে 20ৰ পৰা 25ৰ ভিতৰত, বৰ্ণ বিটুইন 1-3-2000 to 1-3-2005। এই চিলেকশ্যন দিয়া হৈছে SC ST বাবে 5 বছৰ, OBC বাবে 3 বছৰ, PWD বাবে 10 বছৰ, কম্পিউটাৰ লিটাৰেচি বিচৰা হৈছে মাষ্ট হেভ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰত অলপ দক্ষ হ'ব লাগিব। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি, নিজৰ ৰিজনেল লেংগুৱেজটো জনা হ'ব লাগিব। ইম্পৰ্টেণ্ট ডেট কৈছে, ষ্টাৰ্টিং ডেট হৈছে 1 মাৰ্চ 2025 পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 12 মাৰ্চ 2025। টেণ্টেটিভ ডেট অফ অনলাইন টেষ্ট, অনলাইন পৰীক্ষা হোৱাৰ ডেট হৈছে 6 এপ্ৰিল 2025। ইয়াৰ এপ্লিকেশ্যন ফিজ হৈছে 1050 টকা জেনেৰেল আৰু OBC বাবে, আৰু SC ST PWD বাবে 250 টকা। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে IDBI বেংকৰ অফিচিয়েল ৱেবছাইটত যাব, তাত অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব, তাত ফৰ্মখন আহিব, তাত নেচেচাৰী ডকুমেণ্টখিনি ফিল আপ কৰিব, তাৰপিছত জেনেৰেল OBCখিনিয়ে 1050 টকা পে' কৰিব আৰু বাকীখিনিয়ে কোনো ধৰণৰ ফিজ দিব নালাগে, আৰু তেওঁলোকে ছাবমিট বাটনটো ক্লিক কৰিব। ছাবমিট বাটন ক্লিক কৰাৰ পিছত ৰিচিভ এখন ল'ব, সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি থ'ব। সেইখন আপোনালোকে যেতিয়া এডমিট কাৰ্ড ফাৰ্ডাৰ ডাউনলোড কৰিব বিচাৰিব তেতিয়া সেইখনৰ দৰকাৰ হ'ব। এইখিনি আছিলে টোটেল IDBI বেংকৰ ৰিকুৱাৰমেণ্টৰ ফুল ডিটেইলছ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, আৰু সোনকালে এপ্লাই কৰিবলৈ নাপাহৰিব। মই ইয়াৰ অফিচিয়েল ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু। ধন্যবাদ।